हेलो गाइस वेलकम टू जोनाली व्लग और ये देखिए पाइसेने एकेबारे पूरा पठार मांस माने एकदम पूरा पठार मांस लै आहिसे और जीतु आज बिरियानी बनाम बिरियानी माने एकदम केनेকৈ बनाम आपनालोकेও चाই থাকক और मयो खाई থাকোঁ। ये देखिছেনে एकदम ছাগলীৰ হাড্ডি চাই আছো মানে পলিঅ' হৈছে নেকি মানে और एफाले आनिছে और चर्बी तर्बी आनिছে मैं जीतु चर्बी खाई ভাল पाऊँ। देखिए पाइसेने एकदम पूरा पठार मांसर चर्बी देই चर्बी खाई बहुत ভাল पाऊँ। और ये मैं आदा নহৰু पूरा माने काटि किने रेडी करूँ और एतिया और मैं पूरा एक्साइटमेंटे पूरा ছাগলীৰ माने तेल खाब पाम जे हेतु कारण माने बहुत ভাল লাগিছে और तेल पिस मैं देखाई दी आছোঁ र'ब एया माने देखाई दिছোঁ जे ने দেখা পাইছেনে আপোনালোকে এয়া হৈছে চৰ্বি পিচ আৰু মানে দেখাই দিলোঁ আৰু আকৌ এক্সট্ৰাকৈ আমাৰ চুনু আছে লগত একদম পূৰা মানে কৈছে আজি মা আৰু খাবা আৰু ন এনেকৈ কৈছে। মই চাই আৰু একফালৰ পৰা খাই থাকিম আৰু এইফালে মই গোটেইখিনি ৰেডি কৰিলোঁ। ইয়াতে চব যি মছলা আছে মাংসৰ মছলা আৰু কৈ নাথাকোঁ আৰু চব মছলা দিয়া হৈ গৈছে। এইফালে মই তাৱাখনত মানে পিঁয়াজ এক্সট্ৰা কৰি ল'ম আৰু মানে বিৰিয়ানীত দিবৰ কাৰণে ভাজি ল'ম মানে লাল কৰি ল'ম আৰু এইফালে কেৰাহী কুকাৰত মই মানে তেল চেল দি লৈছোঁ আৰু ইয়াতে মানে গোটেইখিনি আৰু দৈৰ সৈতে বনাম বুলি ক'লোৱে নহয় আৰু দৈ চৈ আনি পূৰা ৰেডি কৰি ৰাখিছোঁ। ইয়াতে মানে গোটেইখিনি এতিয়া মানে সানি ল'ম আৰু সানি লৈ মানে তাত মানে কুকাৰত বহাই দি দিম। এইফালে মই সানি লৈ লৈছোঁ আৰু এতিয়া মই বহাব লৈছোঁ মানে কুকাৰত দি দিওঁ। এয়া দেখিবলৈ পাইছেনে পূৰা কুকাৰত দি লৈছোঁ আৰু যিহেতু গোটেইখিনি মানে মাংসটো মানে সানন্তে মানে গোটেইখিনি ৰিফাইন চিফাইন দি লৈছোঁ আৰু ইয়াতে মই ৰিফাইন অকণমান কমকৈ মানে হেৰি কৰিছোঁ কাৰণ ফেটি লিভাৰ আছে যিহেতু আৰু একফালৰ পৰা খাই থাকিলেতো নহ'ব পূৰা মানে ফেটি লিভাৰ 7 চৰো পাৰ হৈ গৈছে গাইছ সেইকাৰণে। আৰু এইফালে চাওঁ দেখিছেনে 7 নহা মানুহ পেলাই মল্লো চাউল মখা আকৌ মানে সৰুজনীক ভিডিঅ'টো কৰিব দি দিলোঁ মানে তাৰপিছত আৰু এতিয়া দেখিবলৈ পাইছেনে বহাই দি দিছোঁ। বহাই দি উঠাৰ তাৰপিছত আৰু পানী এবাতি দি দিলোঁ। দিয়াৰ পিছত আৰু একদম পূৰা মাংসৰ কালাৰটো একদম দেখিবলৈ পাইছেনে পূৰা একদম লাল হৈ পেলাই উঠিছে। আৰু যে পিঁয়াজখিনি মই ভাজা বুলি কৈছিলোঁ 7 নহা মানুহ নিচিনাকৈ পানী কৰি থাকোঁতে পিঁয়াজখিনি অকণমান দোৱালে উপায় নাই আৰু পেলাই দিবতো নোৱাৰি এইটো কাৰণে মানে দি দিলোঁ ওপৰত। তাৰপিছত এতিয়া মই ঢাকনিখন মাৰি দিওঁ। দিয়াৰ পিছত আৰু আমাৰ বিৰিয়ানী হৈ গ'ল। এয়া দেখিবলৈ পাইছেনে আৰু ভোট জলকীয়াৰ সৈতে বিৰিয়ানীয়ে আৰু মই বহুত ভাল পাওঁ ভোট জলকীয়া মোৰ কাৰণে বহুত ফেভাৰেট। আৰু এইফালে মই পূৰা বিৰিয়ানী বাঢ়ি আছোঁ দেখিছেনে এইয়া আৰু এইফালে মানে গোটেইখিনি বাঢ়া মেলা হৈ গ'ল। এইবাৰ পাপৰ ভাগে আছোঁ পাপৰ ভাগে কিনে চবকে দি লৈছোঁ। তাৰপিছত এতিয়া মই খাব লৈছোঁ মানে ভোট জলকীয়াৰ সৈতে আৰু মোক যিহেতু এটা ভোট জলকীয়া অকলে লাগে সেইটো কাৰণে মানে আমাৰ ঘৰত কেতিয়াবা কাজিয়াই হয় মানে অকল জলকীয়া খোৱাৰ কাৰণে কাৰণ কেতিয়াবা মানে এটা থাকিলে বহুত টানাটানিও হয় আমাৰ জলকীয়াৰ কাৰণে। সেইকাৰণে কোনোবাই পাৰিলে আৰু ভোট জলকীয়া যদি বেচা তেতিয়াহ'লে মোক কমেণ্ট কৰিবচোন। আৰু এতিয়া মানে পূৰা খাই কিনে ইমান টেষ্টি লাগিছে। মই বাৰু ভোট জলকীয়া তাকে বহুত ভাল পাইছোঁ। আপোনালোকৰ কেনে লাগিলে